সকলোৱে ভয় কৰা ব্যক্তি হোৱাতকৈ সকলোৱে ভাল পোৱা ব্যক্তি এজন হ'বলৈ চেষ্টা কৰক। কাৰণ সেই ভয় কৰা ব্যক্তিজনৰ সমান অকলশৰীয়া এই পৃথিৱীত কোনোৱেই নাই। আপুনি চাবচোন, আপোনাৰ ঘৰতেই সকলোৱে ভয় কৰা এজন ব্যক্তি যেতিয়া ঘৰলৈ আহে, তেতিয়া সেই ব্যক্তিজন অহাৰ লগে লগে সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ যায়। আৰু কিছুমান কথাহে সেই ব্যক্তিজনৰ লগত সকলোৱে পাতে এটা সীমাৰ ভিতৰত, কাৰণ তেওঁক সকলোৱে ভয় কৰে, কাৰণ তেওঁ কিবা এটা কৈ দিবও পাৰে। আৰু ঠিক সেই ব্যক্তিজনেও আনৰ লগত কিছুমান এটা সীমাৰ ভিতৰতহে কথা পাতে। গতিকে তেওঁ সকলোৰে লগত হাঁহি ফূৰ্তিও কৰিব নোৱাৰে। গতিকে আপুনি সদায় আনে ভাল পোৱা ব্যক্তি হওক, কাৰণ ভাল পোৱা ব্যক্তিজন যেতিয়া আপোনাৰ ঘৰলৈ আহে, তেতিয়া আপুনি সেই ব্যক্তিজনক অহাৰ বাবে আপুনি ফূৰ্তিৰ পায়, তেওঁক যোৱাটো নিবিচাৰে। কিন্তু ভয় কৰাজনক আপুনি ঘৰৰ পৰা কেতিয়া যাব তেনেকুৱা এটা মনৰ ভাৱ আহি থাকে।